গুৱাহাটীত দিন দুপৰতে এখন বিদ্যালয় দখলৰ চেষ্টা 6 মাইলৰ পুৰণা বস্তিৰ বিউটিফুল মাইণ্ড নামৰ বিদ্যালয়খন দখলৰ চেষ্টা দুৰ্বৃত্তৰ স্থানীয় ৰাইজৰ ক্ষোভ দেখি পলাই পত্ৰং দুৰ্বৃত্তৰ দলৰ অভিযোগ অনুসৰি প্ৰায় 50-60জনীয় পুৰুষ মহিলাৰ দল এটা সোমাইছিল বিদ্যালয়খনৰ পিছত ঘটনাস্থলীত দিছপুৰ আৰক্ষী লোক উপস্থিত হোৱাত পৰিৱেশ সামকাতে দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে বিদ্যালয়ৰ চহৰত থকা 4টাকৈ চিচি কেমেৰা ভাঙি লণ্ডভণ্ড কৰে বিদ্যালয়খনত আছে প্ৰায় 100জন ছাত্ৰ-ছাত্ৰী অভিযোগ অনুসৰি ভূমাফিয়াৰ এটা দলে ভয় ভাবুকি প্ৰদান কৰি বিদ্যালয়খনৰ ভূমি দখল কৰিব আহিছিল কি হৈছিল মানে ৰাতিপুৱা আজি 8:30 মানত মই ৰাতিপুৱা ভাত পানী খাই মানে গেটটো খোলাৰ পিছত গেটটো তালাটো মাৰি নিদিওঁ আকৌ ওপৰটো এনেই লগাই থৈ দিয়াৰ পিছত মই পিছফালে বাচন ধুই আছোঁ মানুহকে 5-6জন মান গৈছে যাই পেলাই মই বহুতবাৰ সুধিলোঁ কি কাৰণে আহিছে কিবা এডমিশ্যনৰ কাৰণে আহিছে নেকি এনেকৈ বুলি সোধাতে একো মাত নিদিয়ে মোক তাৰপিছত আগফালে আহি চাওঁ বহুত মানুহ আছে মানে আৰু মানুহকেইটা মতা মানুহ কেইটামান মদ খায়ো আছিল অলপমান নিচাত আছিল তাৰপিছত মই মানুহকেইজনী সোধোতে এজনী মহিলাই কৈছে বোলে ইয়াৰ পৰা তুমি ওলাই যোৱা এতিয়া মই কৈছোঁ মই কেলৈ ওলাই যাম মালিকে কৈছে নেকি এতিয়া কৈছে নহয় ইয়াৰ মালিক আমিয়ে হয় এইটো মাটি মালিক আমি হয় এনেকৈ কয় কৈছোঁ নহয় আপোনালোকেতো নহয় মই সদায় ইমান দিনে ইয়াত আছোঁ আপোনালোকে নহয় মই জানো ইয়াৰ মালিক কোন হয় তাৰপিছত কৈছে মালিকক মাতা নহ'লে তো মই ছাৰক ফোন কৰিলোঁ ফোন কৰোঁতে মই ৰুমলৈ গুচি গ'লোঁ ইমান মানুহ দেখিছোঁ মই অকলে আছিলোঁ তাৰপিছত মই ৰুমলৈ যোৱাৰ পিছত সিহঁতে পিছফালে গৈ মানে কেমেৰা চেমেৰা চব ভাঙি ৰুমৰ বেঞ্চ চেঞ্চ চব পেলাই কৰি মানে অৱস্থা নাই স্কুল হয় মানে চব পেলাই কৰি কিতাপ চিতাপ পেলাই দিছে আৰু পিছফালে কেমেৰা আগফালে কেমেৰা চব ভাঙি কৰি দিছে আৰু হয় তাৰপিছতে ছাৰে অহাৰ পিছত ছাৰে কথা পাতিলে আৰু তাৰ পিছৰখিনি মই ইমান নাজানো মাটিখিনি সিহঁতৰ হয় মাটিখিনি মানে ইয়াত মোক থাকিবলৈ মানা কৰিছে সিহঁতে কৈছে তোমাকতো আমি নাজানো ইয়াত কেলে আছা তুমি এইখিনি আমাৰ মাটি হয় এনেকুৱা কৈছে আৰু হয় মই থকা বহুত বছৰ হ'ল স্কুলখন 3-4 বছৰ হৈছে ইয়াৰ আগত ৰুম ভাড়া আছিল হয় হয় 7টা বজাত মানে এইখন স্কুলত বন্ধৰ সুযোগ লৈ 50জনীয়া গুণ্ডা বাহিনী মদ পানী খাই উদন্ত যুৱক যুৱতী আহিছে মানে এইবিলাক আহি ইয়াৰ চিচি কেমেৰা ভাঙিছে এইখন এখন পঢ়াশালী স্কুল হয় তাৰপিছত স্কুলৰ ৰাজবাববিলাক ভাঙিছে দিন দুপৰতে ভূমিফিয়াৰ সন্ত্ৰাস মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়ক মানে আমি আহ্বান জনাওঁ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াক আমি মানে জনাওঁ যে মানে এইবিলাক ভূমাফিয়া চক্ৰবিলাক অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰিব লাগে কৰায়ত্ব কৰিব লাগে আজি যদি এখন স্কুল দিন দুপৰতে দেওবাৰৰ সুযোগ লৈ এনেকুৱা মানে উদন্ত যুৱক আহি দখল কৰাৰ চেষ্টা কৰে আৰু এইটো ম্যাদী পাট্টাৰ মাটি 2007ত কিনা মাটি অনাৰ আছে এখেতে এজন শিক্ষক স্কুলখন চলাই আছে গতিকে এখেতে ল'ৰা ছোৱালী কেনেকৈ পঢ়াব আজি দেওবাৰৰ সুযোগ লৈছে সিহঁতে বাকী বা গুৱাহাটী বা অসমৰ চিচি কেমেৰা যাতে সিহঁতৰ মানে ভিডিঅ' ফুটেজবিলাক মানে সিহঁতৰ নাপায় সিহঁতে আৰু ইয়াতে স্কুলখনৰ মানে এজন কেয়াৰটেকাৰ আছে কেয়াৰটেকাৰ সেই মহিলাগৰাকীক সিহঁতে আহি মানে কয় মাটিটোৰ পৰা উলিয়াই যা এই মাটিটো আমি দখল কৰিছোঁ এনেকৈ নহ'লে তোক মাৰিম কাটিম বা গুলিয়াম ভয় ভাবুকি দিয়ে গতিকে মই আহ্বান জনাওঁ আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াক অতি শীঘ্ৰে তাৰমানে এই ভূমাফিয়াবোৰক কৰায়ত্ব কৰিব লাগে বিশেষকৈ হিতেশ ব্ৰহ্ম বুলি এই ভূমাফিয়াৰ নেতৃত্বৰ আজি এনেকুৱা গুণ্ডা বাহিনীখিনি আহে এই গুণ্ডা বাহিনীখনক উচিত শাস্তি প্ৰদান কৰিব লাগে হিতেশ ব্ৰহ্ম শুনি পাইছোঁ ক'ত থাকে কি এনে নাজানো তেখেতে তাৰমানে এই মাটিটোত জড়িত আছে এনে শুনিছোঁ তেখেতে এটা মাটিৰ মানে ভূমাফিয়া উদন্ত যুৱক আনি আজি ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285